গুৱাহাটীৰ জ্যোতি চিত্ৰবনৰ মঞ্চত শনিবাৰে আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি নেপকাছৰ তৰফৰ পৰা আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰদান অনুষ্ঠান ভাগ সম্পন্ন হয়। কাৰ্যসূচী মৰ্মে প্ৰথমে এগচি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে তেজপুৰৰ বিশিষ্ট অভিনেতা নুনী মাধৱ শৰ্মা, বিশিষ্ট সাহিত্যিক অৰুণ কুমাৰ শৰ্মাৰ লগতে বহুকেইজন গণ্যমান্য ব্যক্তিয়ে। তাৰ পাছত উষানগৰী তেজপুৰৰ বিশিষ্ট সমাজসেৱিকা তথা কটন মহাবিদ্যালয়ত সমাজসেৱা বঁটা প্ৰাপক, শিৱসাগৰত ইন্সপায়াৰ সমাজ সেৱা বঁটা, বিশ্ব হিন্দু পৰিষদৰ শোণিতপুৰ জিলাৰ উপ সভানেত্ৰী, বিহু কৃষ্টি পৰিষদ অসমৰ শোণিতপুৰ জিলাৰ সাংগঠনিক সম্পাদিকা, তেজপুৰ জিলা গীতা মণ্ডলী, শোণিতপুৰ ঐতিহ্য সংস্কৃতিৰ লগত জড়িত নৱনীতা হাজৰিকাক 2025 বৰ্ষৰ মানৱ সেৱা বঁটা প্ৰদান কৰে। ইয়াৰ উপৰি অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 50 গৰাকী বিশিষ্ট সাহিত্যিক, সমাজসেৱক, ক্ৰীড়াবিদ, ভাওনা শিল্পী, লোকবাদ্যকাৰ, গীতিকাৰৰ লগতে সাংবাদিকক নেপকাছৰ তৰফৰ পৰা আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে। বঁটাত অসমীয়া জাতিৰ স্বাভিমান ফুলাম গামোচা, স্মাৰক, প্ৰশংসা পত্ৰ প্ৰদান কৰা হয়। উক্ত বঁটা প্ৰদান অনুষ্ঠানত বৰলুইত শীৰ্ষক গ্ৰন্থ উন্মোচন কৰে মহাজাতি 24 লাইভৰ স্বত্বাধিকাৰ তথা অসম বাৰ্তা কাকতৰ সঞ্চালক ড পৰশ মণি সিংহই। ইয়াৰ পিছতে এম্মা প্ৰডাকশ্যনৰ স্বত্বাধিকাৰী মনোজ কুমাৰৰ পৰিচালনাৰে উদীয়মান কণ্ঠশিল্পী কৃতিকা নাথৰ সুমধুৰ কণ্ঠত চকুৰে টিপতে শীৰ্ষক গীতটি মুকলি কৰে। সভাত উদীয়মান শিল্পীসকলৰ দ্বাৰা বিহু, সত্ৰীয়া নৃত্যও পৰিৱেশন কৰে। নেপকাছৰ ৰাষ্ট্ৰীয় বঁটা প্ৰদান অনুষ্ঠানৰ দৰে এনে মহান কাৰ্যসূচীৰ বাবে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, শৈক্ষিক মহলে ভূয়সী প্ৰশংসা কৰে।